এখন যুদ্ধ হ'ব পাৰে যেতিয়া সংকেতটো আহিব তেতিয়া মক ড্ৰিলৰ সাইৰেনটো বাজি থাকিব এবাৰ বাজিব দুবাৰ বাজিব এই সময়খিনি সাইৰেনটো বাজি থাকাৰ সময়ত মানুহে নিজৰ সুৰক্ষিত জায়গালৈ যাব সুৰক্ষিত জায়গাতে থাকিব যেতিয়ালৈকে অল ক্লিয়াৰ সাইৰেনটো আকৌ নাবাজে একে সাইৰেন যদি ৰাতি হয় তেতিয়া হলে ইয়াৰ উদ্দেশ্য হ'ল যে জনতাই সেই সময়ত লাইটবোৰ অফ কৰি যাতে যদি পাকিস্তান বা যিকোনো শত্ৰু দেশৰ বিমান যদি আহে বা বম্বাৰ আহে তেতিয়া হলে তলত কি আছে বা নাই সেইটো সিহঁতে গম নাপাব মক ড্ৰিলৰ সাইৰেন শুনাৰ লগে লগে সকলো ৰাইজ আৰু বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলোৱে নিজৰ এটা সুৰক্ষিত জায়গাত যাব লাগিব ভাৰত পাকিস্তানৰ যুদ্ধক লৈ প্ৰতিটো সময়তে কেন্দ্ৰীয় চৰকাৰৰ বৈঠক বহিছে আৰু তাৰ পিছতে ৰাজ্যত কাইলৈৰ পৰা হ'ব মকডিল আৰু যি ভাৰতত মকডিল ঠায়ে ঠায়ে জিলাই মকডিল ঘোষণা কৰিছে কাইলৈৰ পৰা মকডিলৰ যে অনুশীলন সেই অনুশীলন আৰম্ভ কৰিব আৰু এই মুহূৰ্তত মই উপস্থিত আছো ভাৰতীয় সেনা প্ৰাক্তন কৰ্নেল দিব্য শংকৰ ভট্টাচাৰ্যৰ সৈতে উপস্থিত আছো তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছো আপোনালোকক জনোৱাৰ উদ্দেশ্যে আপোনালোকক সচেতন কৰাৰ উদ্দেশ্যে তেওঁৰ সৈতে কথা পাতিম মকডিল কি ধৰণে হ'ব মকডিলত কি থাকিব সেই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিছো আপোনাক স্বাগতম জনাইছো নমস্কাৰ কাইলৈ যেহেতু মকডিল হ'ব কাইলৈৰ পৰা বহুতে হয়তো ভয় সংকাত ভুগিব পাৰে সাইৰেন যেতিয়া বাজিব সাইৰেন বজাৰ লগে লগে কি কৰিব আপুনি সেই বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিছো কি কৰিব লাগিব মকডিল কেনেকুৱা ধৰণৰ প্ৰথমতে মই এইটো ক'ব খুজিছো যে 1971 চনৰ পিছত এইটো প্ৰথমবাৰ ইমান ডাঙৰ স্তৰত এই মক ড্ৰিলটো কৰা হৈছে এতিয়া মক ড্ৰিল কিয় কৰা যায় মক ড্ৰিল বিশেষকৈ যেতিয়া বিমানেৰে আক্ৰমণ বা মিসাইল আক্ৰমণ হয় তেতিয়া হলে জনতাই কি কৰিব লাগে সেইটোৰ বিষয়ে এটা সজাগতাৰ প্ৰয়াস হয় গতিকে আমি সকলোৱে জানো যে যদি যুদ্ধ হয় যুদ্ধখন কেৱল সামৰিক বাহিনীয়ে নকৰে যুদ্ধত এটা ন্যাশনাল এফৰ্ট অৰ্থাৎ সামৰিক বাহিনী থাকিব আৰু দেশৰ জনতা থাকিব গতিকে দেশৰ জনতাই কি কৰিব লাগিব সেইটোৰ বিষয়ে সজাগতা দিবলৈ এই মক ড্ৰিল এটা অনুশীলনৰ এটা প্ৰচেষ্টা গতিকে মক ড্ৰিলত কি কৰিব মক ড্ৰিল হলে তাৰ মানে এইটোৰ প্ৰথম আৰম্ভণিতে এইটো ইংগিত হয় যে কিবা এটা ধৰক বিমান যোগে কিবা এটা আক্ৰমণ হৈছে বা মিসাইল যোগে বা অন্য যোগেৰে শত্ৰুৰ আক্ৰমণ এটা হৈছে মক ড্ৰিলৰ সাইৰেন শুনাৰ লগে লগে সকলো ৰাইজ আৰু বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলোৱে নিজৰ এটা সুৰক্ষিত জায়গাত যাব লাগিব তাৰ মানে মই এইটো ক'ব খুজিছো যে ধৰক দিনৰ সময়ত এই মক ড্ৰিলৰ সাইৰেনটো বাজিল অৰ্থাৎ বাহিৰৰ ৰাস্তাত বা যদি স্কুলত কোনবা ছাত্ৰ-ছাত্ৰী খেলপথাৰত আছে তেওঁলোকে সাইৰেনটো শুনাৰ লগে লগে সুৰক্ষিত জায়গাত কাভাৰৰ তলত আহি যাব লাগে অৰ্থাৎ বিল্ডিঙৰ ভিতৰত সোমাব লাগে বিশেষকৈ গ্ৰাউণ্ড ফ্লৰত যাব লাগিব বা অন্য যিকোনো সুৰক্ষিত জায়গালৈ যাব লাগিব মুকলিভাৱে থাকিব নালাগে ইয়াৰ লগতে মই এইটো ক'ব খুজিছো যে যদি এই মক ড্ৰিলৰ সাইৰেন শুনা যায় তেতিয়া হলে যোনবোৰ ৰাস্তাত যান বাহন আছে সেই সকলকো পুলিচে নিয়ন্ত্ৰণ কৰিব আৰু সাইডলৈ লৈ আনিব কাৰণ মক ড্ৰিলৰ সময়ত ৰাস্তা পদূলি খালী হ'ব লাগে যদি এই একে সাইৰেন যদি ৰাতি হয় তেতিয়া হলে ইয়াৰ উদ্দেশ্য হ'ল যে জনতাই সেই সময়ত লাইটবোৰ অফ কৰি যাতে যদি কোনবা পাকিস্তান বা যিকোনো শত্ৰু দেশৰ বিমান যদি আহে বা বম্বাৰ আহে তেতিয়া হলে তলত কি আছে বা নাই সেইটো সিহঁতে গম নাপাব আৰু লাইট অফ কৰি ব্ল্যাকআউট হ'ব ইয়াত কিন্তু খালি ইলেক্ট্ৰিচিটি বোৰ্ডে যে লাইটটো অফ কৰিব সেইটো নহয় কাৰণ আজিৰ দিনত ইনভাৰ্টাৰ আছে জেনাৰেটৰ আছে গতিকে মানুহৰো আৰু বিশেষকৈ সকলো জনতাৰ আৰু যোনবোৰ সংস্থা আছে বা দোকান পোহাৰ আছে সেই সকলে কিন্তু ৰাস্তা সেই সকলে লাইটবোৰ অফ কৰি একদম অন্ধকাৰ কৰিব লাগিব
যেতিয়া চাইৰেন বাজিব দিনৰ সময়ত আপুনি ক'লে ৰাতিৰ সময়ত ক'লে যেতিয়া শিশুসকলে যেতিয়া ওলাই আহে ঘৰৰ বাহিৰৰ পৰা তেতিয়া কি কৰিব লাগিব তেতিয়া মাতৃ বা পিতৃ মাতৃসকলৰ বাবে কি সাৱধান অৱলম্বন কৰিব লাগিব কাৰণ এইটো এটা জৰুৰীকালীন অৱস্থা আজিৰ দিনত আমি যি আছোঁ আমি আশংকা কৰি আছোঁ যে হয়তো এখন যুদ্ধ হ'ব পাৰে আৰু যদি এই যুদ্ধ এখন হয় কাৰণ যোনটো নৰসংহাৰ হ'ল তাৰ এটা ভাৰতে নিশ্চয় কিবা নহয় কিবা ধৰণে এটা প্ৰত্যুত্তৰ দিব প্ৰত্যুত্তৰ দিলে আমি এইটো ভাবিব লাগিব যে পাকিস্তানৰ ফালৰ পৰাও কিছু আক্ৰমণ হ'ব পাৰে গতিকে সেইকাৰণে সেই সতৰ্কতা হ'বৰ কাৰণে আমি এই অনুশীলনটো কৰিছোঁ আৰু ইয়াত বিশেষকৈ মাতৃসকলৰ এটা বিশেষ গুৰুত্বভাৱে এটা দায়িত্ব আছে কাৰণ সৰু ল'ৰা ছোৱালীয়ে হয়তো কেতিয়াও মক ড্ৰিল দেখা নাই বা বুজিও নাপাব পাৰে ভয় খাবও পাৰে গতিকে আগতীয়াকৈ মাতৃ পিতৃয়ে সেই সৰু ল'ৰা ছোৱালীক শিকাই দিব লাগিব যে এনে ধৰণৰ যদি চাইৰেন শুন তেতিয়াহ'লে ঘৰৰ ভিতৰত আহিব লাগিব বা যদি বাহিৰত স্কুলত আছে তেতিয়াহ'লে স্কুলৰ বিল্ডিঙৰ তলতলাত যাব লাগিব বা আৰু বিশেষকৈ যদি স্কুলত থকাৰ সময়ত তেতিয়াহ'লে যোনবোৰ মাষ্টৰ বা মাষ্টৰনী আছে সিহঁতৰ ওচৰত দৌৰি যাব লাগিব আৰু মাষ্টৰ আৰু মাষ্টৰনীয়ে সিহঁতক নিয়ন্ত্ৰণ কৰিব আৰু সুৰক্ষিত জেগালৈ লৈ যাব মই ভাবোঁ ইয়াত যোনবোৰ মাতৃ পিতৃ সিহঁতৰ বিশেষ দায়িত্ব এইকাৰণে আছে যে সিহঁতে আগতীয়াকৈ কৈ দিব লাগিব নিজৰ ল'ৰা ছোৱালীক যে এনেকুৱা চাইৰেন হ'লে তোমালোকে কি কৰিব লাগে কাৰণ এইটো নকৰিলে কিন্তু হয়তো সিহঁতে বাহিৰত মুকলিভাৱে ঘূৰি ফুৰিব আৰু তেতিয়া হয়তো সিহঁতে আঘাতপ্ৰাপ্তি হ'ব পাৰে আমি জানিব বিচাৰিছোঁ যে চাইৰেন ক'ৰ পৰা বাজিব বহু ঠাইত হয়তো চাইৰেনৰ বা পুলিচ থানা ওচৰত নাই ক'ৰ পৰা বাজিব তেওঁলোকে ক'ৰ পৰা শুনিব পাৰিব মক ড্ৰিলৰ সেই সময়খিনিত চাইৰেন এতিয়া ভাৰতে এনেকুৱা কৰিছে যে 244খন জিলা কৰি লৈছে এই জিলাখন আমাৰ যোনটো পলিটিকেল জিলা সেইমতে নহয় কিন্তু এইটো হোম এণ্ড চিভিল ডিফেন্স হোম গাৰ্ড আৰু চিভিল ডিফেন্স সিহঁতে হয়তো 2-3খন জিলাক একত্ৰিত কৰি এখন এনেকৈ গোটেই ভাৰতবৰ্ষক 244খন হোম গাৰ্ড বা চিভিল ডিফেন্স জিলা হিচাপে সিহঁতে বিভক্ত কৰিছে গতিকে সিহঁতৰ সেইকাৰণে এই চাইৰেনবোৰ হয়তো আপুনি যেনেকৈ কৈছে হয়তো যে পুলিচ থানাত থাকিব পাৰে চাইলেণ্ট কিন্তু যেতিয়া মক ড্ৰিলৰ হেৰিটো হ'ব তেতিয়া স্কুলৰ বেল স্কুলৰ চাইৰেন ধৰক ৰিফাইনাৰীয়ে হওক ৰিফাইনাৰীৰ চাইৰেন বা বিভিন্ন অনুষ্ঠানৰ চাইৰেন সেই সকলো ব্যৱহাৰ হ'ব এইটো খালি এইটো নহয় যে খালি পুলিচ থানাৰ পৰা চাইৰেন হ'ব মক ড্ৰিলৰ সময়ত য'ত যি আছে সকলোৰে হৰ্ণে হওক বা চাইৰেনে হওক সক্ৰিয় কৰি তুলিব সক্ৰিয় কৰিব আৰু সকলোৱে ইজনে সিজনক সতৰ্ক কৰিব আপুনি কাশ্মীৰতে আপোনাৰ দায়িত্ব কৰ্তব্য পালন কৰিছিলে তেতিয়াৰ সময়ত আপুনি মক ড্ৰিলৰ সন্মুখীন কেতিয়া হৈছিলে আৰু কি ধৰণে আপুনি মুখামুখি হৈছিলে সেই হয় মই যেতিয়া কাশ্মীৰত আছিলোঁ আৰু বিশেষকৈ যেতিয়া আমি কাশ্মীৰৰ বৰ্ডাৰৰ গাঁওবোৰত আছিলোঁ তাত এনেকুৱা আছিল যে গুলীবৰ্ষণ সেইটো হৈয়ে থাকে আৰ্টিলাৰী অৰ্থাৎ তোপখানাৰ দ্বাৰা গুলী হৈ থাকে সৰু সুৰা ৰাইফেল বা কাৰ্বাইন বা তেনেকুৱা ধৰণৰতো গুলীটো থাকেই কিন্তু আৰ্টিলাৰীৰ যেতিয়া শেলিং হয় তেতিয়া চাইৰেন বাজে আৰু গাঁৱত সেই সময়ত বৰ্ডাৰবোৰ যোনবোৰ গাঁও তাত বাংকাৰ বনোৱা থাকে গতিকে চাইৰেনটো শুনাৰ লগে লগে বাংকাৰত সোমাই যায় আৰু বিশেষকৈ গাঁৱৰ যোনটো বৰ্ডাৰৰ গাঁৱৰ যোনবোৰ স্কুল আছিল সেই স্কুলবোৰৰ কাষতো তাত আমি নিৰ্দিষ্ট জেগাত বাংকাৰ বনোৱা আছিল য'ত শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীক সেই বাংকাৰৰ ভিতৰত লৈ গৈছিল গতিকে পৰিৱেশটো এনেকুৱা আছিল যে যেতিয়ালৈকে চাইৰেন বাজে তেতিয়ালৈকে সেই বাংকাৰৰ ভিতৰত থাকিব আৰু যেতিয়া সেই আৰ্টিলাৰী শেলিংবোৰ শেষ হয় তাৰপিছত আৰু এটা চাইৰেন বাজে যোনটো অলপ চুটি চাইৰেন সেইটো মানে অল ক্লিয়াৰ বুলি কয় আৰু সেই চুটি চাইৰেনৰ পিছতহে সকলো বাহিৰলৈ ওলাই আহে গতিকে এইটো মোৰ আছিল কাশ্মীৰত থাকোঁতে অভিজ্ঞতা মক ড্ৰিলৰ বিষয়ে লগতে এটা মই এইটো কওঁ যে সেইটো কাশ্মীৰৰ খালি ধৰক
বৰ্ডাৰ গাঁওবোৰত আছিল কিন্তু যি স্তৰত এতিয়া ভাৰতবৰ্ষৰ গোটেই জিলাবোৰত এইটো কৰিছে এইটো কিন্তু ৭১ৰ পিছত প্ৰথমবাৰৰ কাৰণে এনেকুৱা মক ড্ৰিল হৈছে প্ৰথমবাৰৰ বাবে মক ড্ৰিল হ'ব মক ড্ৰিলৰ সময়সীমা কিমান থাকে কিমান সময় বাজিব চাইৰেন সেই চাইৰেন বজাৰ সময়ত মানুহবিলাক যিসকল লোক আছে তেওঁলোকে সোমাই পৰিব আৰু কিমান সময় সোমাই থাকিব লাগিব সেইখিনি হয় মক ড্ৰিলৰ এনেকুৱা যে পৰিস্থিতি যেতিয়ালৈকে ক্লিয়াৰ হৈ নাযায় তেতিয়ালৈকে মানুহ ভিতৰত থাকিব লাগিব অৰ্থাৎ যেতিয়া সংকেতটো আহিব তেতিয়া মক ড্ৰিলৰ চাইৰেনটো বাজি থাকিব এবাৰ বাজিব দুবাৰ বাজিব তাৰপিছত তৃতীয়বাৰ এনেকৈ হ'ব গতিকে সেই সময়খিনি চাইৰেনটো বাজি থকাৰ সময়ত মানুহে নিজৰ নিৰ্দিষ্ট জাগালৈ বা সুৰক্ষিত জাগালৈ যাব আৰু তাৰ ভিতৰত সুৰক্ষিত জাগাতে থাকিব যেতিয়ালৈকে অল ক্লিয়াৰ চাইৰেনটো আকৌ নাবাজে ইয়াত আগতীয়াকৈ কৈ দিয়া হ'ব যে অল ক্লিয়াৰ চাইৰেনটো কেনেকুৱা হ'ব আৰু মক ড্ৰিলৰ চাইৰেনটো কেনেকুৱা হ'ব এইসমূহ অনুশীলনতে দেখুওৱা সেই সকলো বস্তুখিনি অনুশীলনৰ সময়ত দেখুওৱা যাব আৰু লগতে ইয়াৰ পিছত অনুশীলনৰ লগত ইয়াৰ পিছত আজিকালিৰ দিনত ভিডিঅ' ক্লিপিং এই সব ওলাব যাতে মানুহেও সজাগ হওক সতৰ্ক হওক যে যদি মক ড্ৰিল হয় মোৰ কৰ্তব্য এইটো আৰু এটা কথা এইটো কৈছোঁ যে মক ড্ৰিলৰ সময়ত যোনটো প্ৰশিক্ষণ হয় সেইটো মই ভাবোঁ সকলো ভাৰতীয়ই কৰিব লাগিব বিশেষকৈ স্কুলীয় ছাত্ৰ ছাত্ৰী আৰু এটা কথা যে মক ড্ৰিলত NCC NSS হোমগাৰ্ড সকলো থাকিব কিন্তু ইয়াত মই ভাবোঁ যে জনতাই এইটো শিকা উচিত কাৰণ যদি যুদ্ধ হয় সেইটো খালি সামৰিক বাহিনীলৈ সীমিত নাথাকে সেইটোত সকলো সাঙুৰ খাব আৰু মই ভাবোঁ সেইকাৰণে আজিৰ দিনত এইটো শিকি লোৱা খুব অত্যন্ত আৱশ্যকীয় আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মক ড্ৰিলৰ বিষয়ে ইমানখিনি কথা অসমৰ ৰাইজক ভাৰতৰ যি নাগৰিকক জনোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ টাইমৰ তৰফৰ পৰা আৰু যিসকল দৰ্শকে এই অনুষ্ঠানটো চালে এই সাক্ষাৎকাৰটো চালে আপোনালোকে জানিব পাৰিছে যে মক ড্ৰিলৰ বিষয়ে মক ড্ৰিল কি বা চাইৰেন বজাৰ লগে লগে কি কৰিব লাগে সেইসমূহৰ বিষয়ে আপোনালোকে আগতীয়াকৈ সতৰ্ক হৈ থাকিবলৈ এয়া আছিল আমাৰ এক বিশেষ প্ৰতিবেদন